ভাল ৰিজাল্ট কৰিলে আৰু ভাল কৰিব লাগিব। বহুত বহুত ভাল লাগিছে আৰু তাই আগবাঢ়ি যাওক ভৱিষ্যতত। আৰু এনেকুৱা এখন এই তিনিচুকীয়া ডিষ্ট্ৰিক্ট কাকপথাৰ বৰমেচাৰ গাঁৱত যে আপোনালোকে এই ইয়াত উপস্থিত হৈছেহি আৰু তাই মোৰ মানে বাইদেউ নাতিনীয়ে মই কালি গধূলি কথাটো শুনি পাই পেলাই এতিয়া ৰাতিপুৱাই আহিছোঁ ইয়াত মানে উপস্থিত হ'বলৈ। ভাল লাগিছে যে আমাৰ গাঁৱৰ ইমান পিছপৰা ঘৰৰ এগৰাকী ছোৱালী আগবাঢ়ি গৈছে আৰু ভৱিষ্যতত আমি যাব বুলি আশা দিছোঁ। সেই গতিকে আমাৰ সেইটোৱে কথা, আমাৰ এইটোকে আমাৰ সহায় লাগে। এদিন ভাল মানুহ হ'ব পাৰিব আমি আশা কৰোঁ গাঁওবাসী ৰাইজে। আমি সেইটোকে আগবান গৈছোঁ আৰু শুভেচ্ছা যাচিছোঁ। আমি চৰকাৰলৈ এইটোৱে আবেদন বিচাৰিছোঁ যে যাতে কিবা এটা সহায় কৰিব লাগে। এতিয়াতো দেখি গ'লেই এয়া দেউতাকৰ ঘৰ মাকৰ ঘৰ অৱস্থা। সেই গতিকে আৰু তাত ক'ব লগা কি আছে, এইটো মুঠতে বিশেষকৈ সহায় এটা কৰিব লাগে, সেইটোৱে আমি আবেদন কৰিছোঁ। আৰু সমগ্ৰ অসমবাসী ৰাইজক দল সংগঠন সকলো সমাজকৰ্মী, বুদ্ধিজীৱী, শিক্ষাবিদ, অন্যান্যকে আমি আহ্বান কৰিছোঁ যে যাতে এই ছোৱালীগৰাকীক কিবা এটা সহায় এটা কৰক। মানে ভৱিষ্যতে যে এগৰাকী এজনী সুনাগৰিক হ'ব পাৰিব, এখন ৰাজ্যৰ এখন দেশৰ নাগৰিক হ'ব পাৰিব, সমাজখনে এদিন ভাল উন্নতি কৰিব পাৰিব। বোকাতে যে পদুম ফুল ফুলে এই কথাটো যে কয় আগৰ বুঢ়াসকলে যে বোকাটো যে পদুম ফুল ফুলে, আজি এই কথাখিনিত আমি উপলব্ধ কৰিছোঁ গাঁৱৰ ৰাইজে, ওচৰ চুবুৰীয়া গোটেই সকলোৱে, যে কালি আমি আহি চবে তেখেতক এটা হেৰি দিছোঁ, প্ৰেৰণা দিছোঁ আৰু আহি যি পাৰিছোঁ আমি বুঢ়া বুঢ়ী চবেই আহি ওচৰ চুবুৰীয়া গাঁৱৰ জ্ঞাতি আহি তেখেতক মানে এটা প্ৰেৰণা দিছোঁ যে আগলৈ আৰু আগবাঢ়ি যাওক, যে ভৱিষ্যত আৰু আমাৰ অসমবাসী কঢ়িয়াই আনক, বৰমেচাৰী গাঁওখনো কঢ়িয়াই আনক, যে গোটেই হেৰিটো মানে আমাৰ এটা উজ্জ্বল হওক বুলি আমি এই চেলনা আৰু আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। আইতাক সকলো প্ৰাৰ্থনা জনাইছে আৰু আগবাঢ়ক। গতিকে এইখিনিকে ক'লো আৰু। ভাল ৰিজাল্ট কৰিলে আৰু ভাল কৰিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।